ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে এটাৰ পিছত আনটো সুখবৰ দিছে। অৱশেষত মুখ্যমন্ত্ৰীয়ে দিছে কেইবাটাও নিৰ্দেশ। কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো সুখবৰ যে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীৰ বাৰ্ষিক বেতন বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত 25,000 শিক্ষকলৈ এই সুখবৰ। লগতে শিক্ষকৰ বাবে চিকিৎসা ছুটিৰ ব্যৱস্থা কৰাৰো প্ৰতিশ্ৰুতি দিছে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলক তেওঁলোকৰ বাৰ্ষিক দৰমহা বৃদ্ধিৰ বাবে এবছৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। এই শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল যোৱা বছৰ ছেপ্টেম্বৰ মাহত। অৰ্থাৎ তেওঁলোকে এই বছৰ ছেপ্টেম্বৰ মাহৰ পৰাহে দৰমহাৰ বাৰ্ষিক বৃদ্ধিৰ বাবে যোগ্য হৈ পৰিব। ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাৰ্ষিক দৰমহা বৃদ্ধি হয় প্ৰতি বছৰ জুলাই মাহত। সেয়েহে বিশেষ প্ৰক্ৰিয়াৰে নিযুক্তি হোৱা শিক্ষকসকলৰ কাৰ্যকাল ছেপ্টেম্বৰ মাহত এবছৰ হ'লেও তেওঁলোকৰ দৰমহা বাঢ়িবলৈ হ'লে অহা বছৰ জুলাই মাহলৈকে অপেক্ষা কৰিব লাগিব। এই শিক্ষকসকলে 22 মাহলৈকে বাৰ্ষিক বৃদ্ধিৰ বাবে অপেক্ষা কৰিব লগা পৰিস্থিতিৰ বিষয়ে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিছপুৰত হোৱা আলোচনাকালত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে স্মাৰক পত্ৰৰ দ্বাৰা মুখ্যমন্ত্ৰীক অৱগত কৰে। আৰু অৱশেষত মুখ্যমন্ত্ৰীয়ে বিশেষ প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া শিক্ষকসকলৰ বাৰ্ষিক বেতন বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ইপিনে স্নাতক শিক্ষকসকলৰ পৰা কৰ্তন কৰা 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ বাবেও শেহতীয়াভাৱে স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে যে শিক্ষকসকলৰ পৰা কৰ্তন কৰা গ্ৰেড পে ঘূৰাই দিয়া সন্দৰ্ভত অতি শীঘ্ৰেই সিদ্ধান্ত লোৱা হ'ব। ইপিনে শিক্ষকসকলৰ আৰ্জিত ছুটি বৃদ্ধিৰ সন্দৰ্ভতো অচিৰেই সিদ্ধান্ত ঘোষণাৰ প্ৰতিশ্ৰুতি দিছে। সন্মিলিত শিক্ষক মঞ্চৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে শিক্ষকসকলৰ অচিৰেই আৰ্জিত ছুটি বৃদ্ধি হ'ব আৰু সম্ভৱতঃ আগন্তুক কেবিনেটত আপোনালোকে এই ভাল খবৰ লাভ কৰিব। ইপিনে 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণৰ প্ৰস্তুতি, মুখ্যমন্ত্ৰীৰ কেবিনেট উপসমিতিৰ বৈঠক, বিশেষ প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া 25,000 শিক্ষকলৈ সুখবৰ। আৰু প্ৰাদেশিকৰণ সন্দৰ্ভত আহিছে সুখবৰ যে 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণৰ প্ৰস্তুতি চলোৱা হৈছে। আৰু এই ক্ষেত্ৰত কেবিনেট উপসমিতিয়ে যুগুত কৰা খচৰা 19 জুনৰ এদিনীয়া বিধানসভাত উত্থাপনৰ দাবী অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ এখন কেবিনেট উপসমিতি গঠন কৰা হৈছিল। এই কেবিনেট উপসমিতিৰ সৈতে প্ৰাদেশিকৰণৰ বাবে প্ৰস্তুত কৰা খচৰা বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত পৰ্যালোচনা কৰে। আৰু এই বৈঠকত ইউডাইজ কোড, ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰ প্ৰমাণপত্ৰ, নিম্ন মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বাবে বিত্তীয় আৱশ্যকতা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।